চেনেলৰ সমূহ কৰ্মকৰ্তাকে কুঁহিয়াৰবাৰী গাঁও উন্নয়ন কমিটি অশেষ ধন্যবাদ জনাইছোঁ। আমি কুঁহিয়াৰবাৰী গাঁও উন্নয়ন কমিটি উদ্যোগত আমি সমূহ ৰাইজে আৰু আই মাতৃসকলে শ্ৰী শ্ৰী ৰাখল ঠাকুৰ মহাপ্ৰভুৰ বছৰেকীয়া হোম এইবেলি 134 সংখ্যক আৰু এইটো প্ৰত্যেক আমি ফাগুন মাহৰ শুক্লা একাদশী তিথিত পালন কৰা হয় আৰু বিভিন্ন বাৰেৰহণীয়া কাৰ্যসূচী আমাৰ এই হোমত ৰখা হয়। আমাৰ অঞ্চলবাসী ৰাইজে ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আৰু এই ৰাখল ঠাকুৰ মহাপ্ৰভুৰ এটা বিশেষত্ব আছে কি যে বিশ্বাস আছে আমাৰ অঞ্চলবাসী ৰাইজৰ ইয়াতে যদি কিবা কামনা কৰে তেতিয়াহ'লে সেইটো ফলৱতী হয়। সেইবাবে আমাৰ এই ৰাখল ঠাকুৰৰ হোমটো বিশেষভাৱে আকৰ্ষণীয় হৈ পৰিছে। কিমানমান ভক্তৰ আগমন হয় প্ৰতি বছৰে? মোটামুটি 400-500 ভক্তৰ আগমন হয়। আমাৰ এই আজি বৰ্তমানলৈকে আমাৰ 134 বছৰ হ'ল শ্ৰী শ্ৰী ৰাখাল ঠাকুৰৰ এই মহাহোম যজ্ঞত আমি প্ৰতি বছৰে সমূহ কুঁহিয়াৰবাৰী ৰাইজে মিলি আইসকলে মিলি পালন কৰি আহি আছোঁ। ফাগুন মাহৰ শুক্লা একাদশীত আমি এই তিথিটো পালন কৰা হয় আৰু ইয়াতে আমাৰ প্ৰথম আমাৰ কাৰ্যসূচী থাকে পতাকা উত্তোলন, তাৰপিছত থাকে আমাৰ বৃক্ষৰোপণ, চাফাইকৰণ, এইবিলাক কাৰ্যসূচীৰ লগতে আজিৰ সন্ধিয়াৰ অধিবাস হ'ব আৰু অধিবাসত আমাৰ পুৰোহিতে আহি পুৰোহিতৰ কামখিনি সমাপন কৰি গোহাঁই স্থাপন কৰা হ'ব আৰু অহাকালি আমাৰ ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে এই সভাখন সমাপ্তি কৰা হ'ব। এই আমাৰ এই সভাত আমাৰ গাঁৱৰ লগতে অন্য অন্য গাঁৱৰ পৰাও আমাৰ ইয়াত নৈবেদ্য দিয়ে তেওঁলোকৰ নিজৰ নিজৰ কিছুমান কামনাৰে আৰু সেই কামনাখিনি ফলৱতী হোৱাৰ কাৰণে তেওঁলোকে আশীষ লয় আৰু এইখিনিয়ে আমাৰ আজি এই আমাৰ শ্ৰী শ্ৰী ৰাখল ঠাকুৰৰ পূজাৰ কাৰ্যসূচী।